নমস্কাৰ। ৩ নম্বৰ পাঠত আমি আলোচনা কৰিছিলোঁ ১ নম্বৰ অলংকাৰটো এবাৰ স্বৰত এবাৰ আকাৰত। এইবাৰ ১ নম্বৰ অলংকাৰটোকে এগুণ, দুগুণ আৰু চাৰিগুণত কণ্টিনিউ এবাৰ স্বৰত এবাৰ আকাৰত গাই দেখুৱাইছোঁ। সা ৰে গা মা পা ধা নি সা সা নি ধা পা মা গা রে সা। দুগুণত সা রে গা মা পা ধা নি সা সা নি ধা পা মা গা রে সা। চাৰিগুণত সা ৰে গা মা পা ধা নি সা সা নি ধা পা মা গা ৰে সা। এইবাৰ আকাৰত আ দুগুণত চাৰিগুণত এনেদৰে দৈনিক অভ্যাস কৰক। কণ্ঠ সুন্দৰ হ'ব আৰু নোটখিনি ভালদৰে কণ্ঠ বহিব। ধন্যবাদ।